এমপ্লয়ি ইউনিয়ন জিন্দাবাদ, এলএফআইআর জিন্দাবাদ, পেনশনের প্রাপ্য অধিকার, পেনশনের ন্যায্য দাবি, নতুন পেনশন নীতি বাতিল করা, 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 পুরা পেনশন নীতি বহাল রাখা, পুরা পেনশন নীতি বহাল রাখা। আজি আমাৰ মেইন কাৰ্য হৈছে আমাৰ 2004 পিছত যিবিলাকৰ এপইণ্টমেণ্ট হৈছে সেইবিলাকৰ নতুন পেঞ্চন নীতিৰ আধাৰত সামৰি লৈছে আৰু আমি 2004 পৰা এনএফআইআৰৰ নেতৃত্বত এমপ্লয়িজৰ নেতৃত্বত আমি নতুন পেঞ্চন নীতি বাতিল কৰাৰ কাৰণে আমি বিভিন্ন সময়ত আমি দাবী জনাই আহিছিলোঁ চৰকাৰৰ ওচৰত। কাৰণ এই যি নতুন পেঞ্চন নীতি ষ্টাফৰ কাৰণে মোটেই সুবিধাজনক নহয়, ই এটা অভিশাপস্বৰূপ হৈ পৰিছে বিশেষকৈ ৰেল কৰ্মচাৰীবিলাকৰ ওপৰত। এই আমি যদি ইমান দিন আন্দোলন কৰিছিলোঁ, যোৱা 10 আগষ্টত আমি দিল্লী চলো কাৰ্যসূচী লৈছিলোঁ। দিল্লী ৰামলীলা ময়দানত লাখ লাখ মানুহ সমবেত হৈছিলে, সকলে একেশ্বৰে মানে হেৰি দিছিলে আমাৰ নতুন পেঞ্চন নীতি বাতিল কৰাৰ বাবে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আহিছিলোঁ। কিন্তু চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে এই আমাৰ যি ন্যায্য দাবী তাৰ প্ৰতি কোনো কাৰসাৰ নাই। সেয়েহে আজি আমি কিছুদিন আগতে আমি চেক্ৰেট বেলটৰ জৰিয়তে আমি ষ্টাফবিলাকৰ মতামত লৈছিলোঁ আৰু প্ৰত্যেক ষ্টাফে প্ৰায় 90% ষ্টাফে নতুন পেঞ্চন নীতি বাতিল কৰিবলৈ দাবী জনাই আহিছে। আৰু নতুন পেঞ্চন বাতিলৰ দাবীত আমাক ষ্ট্ৰাইক যোগে আমাক তেওঁলোকৰ সন্মতি প্ৰকাশ কৰিছে আৰু পুৰণা পেঞ্চন বাহাল ৰাখিবৰ কাৰণে মানে আহ্বান জনাইছে। কিন্তু তথাপিও দুৰ্ভাগ্যজনকভাৱে এইখন গভৰ্ণমেণ্টে আমাৰ ৰেল কৰ্মচাৰীসকলৰ যি আৱাজ, যি মনৰ বেদনা, যি দুখ প্ৰকাশ কৰি আহিছে, এই চৰকাৰে তাৰ প্ৰতি কোনো কাণ সাৰ নাই। গতিকে আমি আজি কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ ক্ৰমে জেচিএমৰ নিৰ্দেশ ক্ৰমে আজি আমি এনএফ ৰেলৱে এমপ্লয়ি ইউনিয়নৰ মহামান্য আমাৰ মুনীন শইকীয়া দেৱৰ নেতৃত্বত যি এমপ্লয়ি ইউনিয়ন সংগঠিত হৈ আছে তেওঁলোকৰ নিৰ্দেশ ক্ৰমে আমি ৰঙিয়া ডিভিশ্যনে আজি আমি 8 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমাৰ ৰিলে হাংগাৰ ষ্ট্ৰাইকত আমি বহিছোঁ আৰু আমি এই 4 দিন গোটেই দিনে নিশাই আমি 11 তাৰিখলৈকে নতুন পেঞ্চন নীতি বাতিলৰ দাবীত আৰু পুৰণা পেঞ্চনৰ সপক্ষে আমি হাংগাৰ ষ্ট্ৰাইকত আমি বহিছোঁ। নতুন পেঞ্চন নীতি বাতিল কৰা।